নমস্কাৰ এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো বহাগ বিহুৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ আত্মসহায়ক গোটসমূহলৈ প্ৰায় 39,67,743 গৰাকী মহিলাক 10,000কৈ টকা প্ৰদান কৰা হ'ব অৰ্থাৎ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকৰ একাউণ্টত 10,000 টকা প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু সেই আঁচনিখনৰ নাম আপোনালোকে জানে মহিলা উদ্যমিতা আঁচনি আত্মসহায়ক গোটৰ একোটা গোটত যদি 10 জনকৈ সদস্য আছে তেওঁলোকক গাইপতি 10,000 টকাকৈ প্ৰদান কৰা হ'ব বহাগ বিহুৰ প্ৰাক্ষণত গতিকে এই শুভ খবৰটো আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো এটা ভাল খবৰ আছে এই মুহূৰ্তত মহিলাসকলৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই মুহূৰ্তত ৰাজহুৱা সভাত ৰাজহুৱাকৈ ঘোষণা কৰিছে বহাগ বিহুৰ প্ৰাক্ষণত মহিলাসকলে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন উদ্যমিতা আঁচনি মহিলা উদ্যমিতা আঁচনিৰ ভিতৰত ইয়াৰ পৰিব তাৰ পিছত আবেদন কৰা সকলে যিসকলে আবেদন কৰিছে তেওঁলোকে শীঘ্ৰেই এই ধন লাভ কৰিব আৰু বেছি দিন নাই 1 এপ্ৰিলৰ পৰা মহিলাসকলক ধনৰাশি প্ৰদান কৰিব চৰকাৰে আৰু সেই ধনৰাশি 1 এপ্ৰিলত এখন সভা অনুষ্ঠিত কৰিব সভাখন হ'ব বিহালী সমষ্টি 10,000কৈ টকা 126টা সমষ্টি আছে সমষ্টিৰ আবেদনকাৰী 126টা সমষ্টিৰ যিমান আত্মসহায়ক গোট আছে যি যোগ্য বিবেচিত হৈছে আত্মসহায়ক গোটসমূহে তেওঁলোকে এই ধনৰাশি লাভ কৰিব আৰু এটা গুৰুত্বপূৰ্ণ খবৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকক ব্যক্তিগতভাৱে ফোন কৰি জনোৱা হ'ব সেই 10,000 টকা যেতিয়া আপুনি পাব বা দিয়া হ'ব তাৰ পূৰ্বে বা তাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ প্ৰতিগৰাকী মহিলাক 39,67,743 গৰাকী মহিলা সদস্যলৈ গাইপতি 10,000 টকাকৈ প্ৰদান কৰাৰ খবৰ ফোন যোগে অৰ্থাৎ চৰকাৰৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষই ফোন কৰিব যে আপোনাৰ একাউণ্টত পইচা আমি কাইলৈ 10,000 টকা প্ৰেৰণ কৰিম বা ইমান তাৰিখে 10,000 টকা আপুনি লাভ কৰিব গতিকে সেই 10,000 টকাৰ যি শুভ উদ্বোধনী অনুষ্ঠান 10,000 টকা লাভৰ সেয়া বিহালী সমষ্টিত আৰম্ভ হ'ব প্ৰতিখন জিলাৰ সদৰত সেই সভা অনুষ্ঠিত কৰি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 40 লাখ মহিলাক গাইপতি 10,000 টকাকৈ প্ৰদান কৰা হ'ব আৰু এটা খবৰ আছে যি 10,000 টকা লাভ কৰাৰ পাছত যদি তেওঁলোকে সৎ কামত ব্যৱহাৰ কৰে বা সমাজৰ উন্নয়নৰ কামত বা নিজৰ ব্যক্তিগত বা স্বাৱলম্বিতাৰ বাবে কাম কৰে তেন্তে আৰু পৰৱৰ্তী হ'ল আৰু 25,000 টকা দিব গতিকে যদি 25,000 টকা লাভ কৰিবলৈ আবেদনকাৰীসকলে 10,000 টকা পোৱাৰ পাছত 25,000 টকা বিচাৰে তেওঁলোকে সেই 10,000টো সৎ কামত ব্যৱহাৰ কৰিব পাৰিব প্ৰথম 10,000টো আপোনাৰ সম্পূৰ্ণ স্বাধীনভাৱে আপুনি লাভ কৰিব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় 10,000 টকাটো যদি চৰকাৰৰ বা কিবা স্বাৱলম্বিতাৰ কামত বা কিবা পালন কৰে ব্যৱসায় কৰে দোকান খোলে বা জীৱ জন্তু আপুনি পালন কৰে তেন্তে সেই চৰকাৰে পৰৱৰ্তী সময়ত 25,000 টকা দিব আৰু সেই 10,000 টকা যদি আপুনি অপব্যৱহাৰ কৰে বা অন্যান্য ব্যক্তিগত কামত আপুনি খৰচ কৰে তেন্তে আপুনি সেই আঁচনিৰ পৰা বা আপোনাৰ নামটো সেই তালিকাৰ পৰা কৰ্তন হ'ব কিন্তু আপুনি হয় পইচাটো ঘূৰাই দিব নালাগে অৰ্থাৎ 10,000 টকা এককালীনভাৱে দিব তাৰ কোনো সুত নালাগে তাৰ কোনো সেই পইচাটো মূল নালাগে গতিকে চৰকাৰে 10,000 টকা গাইপতি এগৰাকীকৈ সদস্য গাইপতি 10,000 দিব আপুনি ব্যক্তিগত কামত ব্যৱহাৰ কৰে বা আপুনি স্বাৱলম্বিতাৰ কামত বা দোকান ব্যৱসায়ৰ বাবে আৰম্ভ কৰে সেয়া আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু চৰকাৰে হিচাপ ল'ব আপুনি যে 10,000 টকাটো লাভ কৰিব চৰকাৰে হিচাপ ল'ব হিচাপ লোৱাৰ পিছত আপুনি কি কাম কৰিছে সেই 10,000 টকাটো তাৰ আপুনি তথ্য দাখিল কৰিব লাগিব তাৰ প্ৰমাণ হিচাপে আপুনি কি কাম কৰিছে আৰু সেই কামটো যদি আপুনি আৰু অলপ বহল ভিত্তিত কৰিব বিচাৰে তেন্তে আপুনি 25,000 টকা তেতিয়া আকৌ সেই 25,000 টকাটো আপোনাক বেংকৰ পৰা ল'ব লাগিব বেংকৰ পৰা দিব এটা বেংকক চৰকাৰে নিৰ্ধাৰিত কৰিব সেই বেংকৰ পৰা আপুনি টকাখিনি উঠাব পাৰিব গতিকে বহাগ বিহুৰ আগমুহূৰ্তত সেই 10,000 টকা লাভ কৰিব সেই 10,000 টকা আপুনি কি কামত খৰচ কৰে সেয়া চৰকাৰে বিচাৰ ল'ব যদি আপুনি ব্যক্তিগত কামত খৰচ কৰে তেন্তে আপুনি পৰৱৰ্তী সময়ত সেই তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব আৰু দ্বিতীয়তে আপুনি পৰৱৰ্তী সময়ত যদি ভৱিষ্যতে কোনো আঁচনি আহে মহিলাৰ উদ্যমিতাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ আঁচনি আহে তেন্তে আপুনি সেই তালিকাৰ পৰা হয়তো চিৰদিনৰ কাৰণে বঞ্চিত হ'ব পাৰে গতিকে 10,000 টকা আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক যাতে পৰৱৰ্তী সময়ত চৰকাৰৰ সৈতে সহযোগিতা কৰি বা চৰকাৰৰ যি পৰিকল্পনা সেই পৰিকল্পনাৰ বাবে যি প্ৰস্তুতি চলাইছে সেই প্ৰস্তুতিক যাতে আপুনি সহযোগিতা কৰে তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৰফৰ পৰা এই খবৰ জনোৱা আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ এটা ঘোষণা আছে সেই ঘোষণা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আমাৰ মহিলাসকলে বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি
এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500 চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলো, মুৰ্গী পুহিলো, গাহৰি পুহিলো, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। আমাৰ মহিলাসকলে বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল-আপ কৰিছিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500 চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলো, মুৰ্গী পুহিলো, গাহৰি পুহিলো, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব।